ইমান ভাল লগা কথা ইমান ভাল লগা কথা মানে মই ভাবিছিলো যে ক'ৰবাত চাগে ৰাস্তাৰ হাইৱে ওচৰে পাজৰে হ'ব কিন্তু ৰাস্তাৰ পৰা ইমান ভিতৰৰ এখন ইমান ধুনীয়া এখন গাঁৱত মানুহে সাহস কৰিছে আৰু মই দেখিছো ৰাস্তা পদূলিবোৰ ধুনীয়াকৈ চাফা কৰিছে প্লাষ্টিক মুক্ত কৰিছে আৰু কিমান ধুনীয়া এটা এইম লৈছে যে ধপাত মুক্ত জৰ্দা মুক্ত অভিযান হিচাপে হাফ মাৰাথনটো পাতিছে আৰু বহুত মানুহ আহিছে মানে 500+ হ'ব পাৰ্টিচিপেণ্টছ খুব ভাল লগা কথা আৰু মই সেইটো মানে আই ৰিয়েলি চেলিউট কাৰেজ ইয়াত মানে ইমান এইবিলাক বহুত খৰচ পাতি হয় ন সেই খৰচ পাতি তেখেতে কৰিব যে সাহস কৰিছে আই ৰিয়েলি চেলিউট ডেট আৰু মানুহৰ মানে পাৰ্টিচিপেশ্যন আই ৰিয়েলি চেলিউট ডেট এইটো আৰু মানে ক'ভিডৰ সময়ৰ পৰা মানুহক মানে মই দেখিছোঁ যে মানুহে খুব সহজে ভয় খায় মই ভয়বিলাক আঁতৰাব চেষ্টা কৰি আছোঁ বহুত ডাঙৰ বিশেষ বেমাৰৰ বিষয়ে এনে নকয় মই কওঁ যে বেমাৰবিলাকৰ পৰা আঁতৰি কেনে থাকিব পাৰি বেমাৰ এটা হৈ যোৱাৰ পিছত পস্তাই থাকি লাভ নাই হয় নাই বেমাৰবিলাক নহ'বৰ কাৰণে এতিয়া আজি মোৰ ইমান ভাল লাগিছে সৰু সৰু 3 বছৰীয়া 4 বছৰীয়া 5 বছৰীয়া 6 বছৰীয়া বাচ্চাবোৰ খোজকাঢ়িব আহিছে দৌৰিব আহিছে এনেকৈ শিশুসকলক যদি পিতৃ মাতৃসকলে যদি সৰুৰে পৰা এনেকৈ অলপ মানে আগুৱাই দিয়ে তেতিয়াহ'লে মোৰ মতে এইটো বহুত ভাল কথা হ'ব আৰু ভৱিষ্যত প্ৰজন্ম আমাৰ অসমৰ কাৰণে বহুত হেৰি হ'ব মাৰাথন আয়োজন কৰা হৈছে যাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে গুটখা আৰু ড্ৰাগছৰ বিৰুদ্ধে যিখিনি বস্তু আচলতে সেৱন কৰিলে নিজৰ শৰীৰটো বেয়া হয় আৰু সামাজিকভাৱে ইয়াৰ প্ৰভাৱ পৰে সেই বস্তুখিনিৰ ওপৰতে যুদ্ধ ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু 500ৰো অধিক প্ৰতিযোগী অসমৰ বিভিন্ন চুকৰ পৰা অসমৰ বুলি ভাৰতৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিছে বতৰৰ কিমান বাধা আজি আহি গৈছে তাৰ ফলস্বৰূপে কিন্তু যোদ্ধাই আজি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ গৈ আছে ভাল লাগে প্ৰত্যেকটো অনুষ্ঠান যেতিয়া সামাজিকভাৱে দায়বদ্ধ হয় সামাজিকভাৱে বাৰ্তা কঢ়িয়াই নিয়ে আৰু পৰৱৰ্তী সময়ত আমি যোদ্ধাই এই নিৰন্তৰ ধাৰা মানে আগুৱাই নিব বুলি আমাৰ আশা কৰোঁ।